ইউটিউব চেনেল। আজি আপোনালোকৰ কাৰণে আন এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব। আহকচোন ভিডিঅ'টোলৈ আমি আগবাঢ়ো। ইয়াতে আমি কেইটামান মাল্টিপল চইচ কুৱেশ্যন এনসাৰ কৰিবলৈ ওলাইছোঁ, যিকেইটা আপোনালোকৰ নেক্সট এক্সামৰ কাৰণে সুবিধা হ'ব বুলি মই আশা কৰোঁ। যিকোনো কম্পিটিটিভ এক্সাম হওক আপোনালোক উপকৃত হ'ব বুলি আশা কৰিছোঁ। আহকচোন ভিডিঅ'টোলৈ আগবাঢ়ো। ইয়াতে 43 নম্বৰ কুৱেশ্যনটো দিছে, অসমৰ সৰ্বমুঠ ভূমি এলেকা। ফাৰ্ষ্ট অপশ্যন দিছে 89,448 বৰ্গ কিলোমিটাৰ। সেকেন্ডটো দিছে 59,485 বৰ্গ কিলোমিটাৰ। থাৰ্ড অপশ্যনটো দিছে 78,438 বৰ্গ কিলোমিটাৰ। ফোর্থ অপশ্যনটো দিছে 77,000 বৰ্গ কিলোমিটাৰ। ইয়াৰে ৰাইট এনসাৰটো হ'ব গ, থাৰ্ড অপশ্যনটো 78,438 বৰ্গ কিলোমিটাৰ। 44 নম্বৰটো দিছে, অসমৰ কোনখন জিলাৰ বন এলেকা সবাতোতকৈ বেছি। অপশ্যন কেইটা চাই লওঁ। ফাৰ্ষ্ট অপশ্যনটো দিছে কামৰূপ, সেকেন্ড অপশ্যনটো দিছে ওদালগুৰি, থাৰ্ড অপশ্যনটো দিছে কাৰ্বি আংলং, ফোর্থ অপশ্যনটো দিছে শোণিতপুৰ। ইয়াৰে ৰাইট এনসাৰটো হ'ব গ, কাৰ্বি আংলং। অৰ্থাৎ কাৰ্বি আংলং অসমৰ জিলাৰ বন এলেকা সবাতোতকৈ বেছি। ইয়াতে নেক্সট ভিডিঅ'টো লৈ যাওঁ। ইয়াতে দিছে 45 নম্বৰ, অসমৰ মুঠ বৰষুণৰ পৰিমাণ কিমান। ফাৰ্ষ্ট অপশ্যনটো দিছে 100 to 200 সেন্টিমিটাৰ। সেকেন্ডটো দিছে 200 to 300 সেন্টিমিটাৰ। ফোর্থ অপশ্যনটো দিছে থাৰ্ড অপশ্যনটো দিছে 400 to 500 সেন্টিমিটাৰ আৰু ফোর্থ অপশ্যনটো দিছে 500 to 600 সেন্টিমিটাৰ। মানে অসমৰ গড় বৰষুণৰ পৰিমাণ কিমান। ইয়াৰ ৰাইট এনসাৰটো হ'ব গ, 200 to 300 সেন্টিমিটাৰ। 46 নম্বৰটো দিছে, শিক্ষাৰ অধিকাৰ আইন গৃহীত কোন চনত হৈছিল। ইয়াতে ফাৰ্ষ্ট অপশ্যন দিছে 2009, সেকেন্ড অপশ্যন দিছে 2010, থাৰ্ড অপশ্যন দিছে 2011 আৰু ফোর্থ অপশ্যনটো দিছে 2012। ইয়াৰে ৰাইট এনসাৰটো হ'ব ক, 2009। অৰ্থাৎ 2009 চনত শিক্ষাৰ অধিকাৰ আইন গৃহীত হৈছিল। 47 নম্বৰটো দিছে, ভাৰতৰ জাতীয় ফলবিধৰ নাম কি। অপশ্যন কেইটা দিছে, ফাৰ্ষ্ট আম, সেকেন্ড অপশ্যন দিছে কঁঠাল, থাৰ্ডটো দিছে কল, ফোর্থটো দিছে নাৰিকল। ইয়াৰ ৰাইট এনসাৰটো হ'ব আম। অৰ্থাৎ আম ভাৰতৰ জাতীয় ফলবিধৰ নাম। 48 নম্বৰ হৈছে, সাঁচি গছক জাতীয় বৃক্ষ কৰাৰ বাবে কোনটো সংগঠনে চৰকাৰক স্মাৰকপত্ৰ প্ৰদান কৰিছে। মানে সাঁচি গছ এবিধ গছ হয়, এইটো বৃক্ষৰূপে মানে কৰাৰ বাবে কোনটো সংগঠনে চৰকাৰক স্মাৰকপত্ৰ প্ৰদান কৰিছে। অপশ্যন কেইটা দিছে, অসম সাহিত্য সভা, সেকেন্ড অপশ্যন দিছে সদৌ অসম ছাত্ৰ সন্থা, থাৰ্ড অপশ্যনটো দিছে সদৌ বড়ো ছাত্ৰ সন্থা, ফোর্থ অপশ্যনটো দিছে অৰণ্য সুৰক্ষা সমিতি অসম। ইয়াৰে ৰাইট অপশ্যনটো হ'ব ঘ, অৰণ্য সুৰক্ষা সমিতি অসম। অৰ্থাৎ অৰণ্য সুৰক্ষা সমিতি অসমে সাঁচি গছক জাতীয় বৃক্ষ কৰাৰ বাবে চৰকাৰক স্মাৰকপত্ৰ প্ৰদান কৰিছে। 49 নম্বৰটো দিছে, বছৰটোৰ কোনটো দিনত সূৰ্য পৃথিৱীৰ সবাতোতকৈ ওচৰত স্থান লয়। ইয়াৰে অপশ্যন কেইটা দিছে, ফাৰ্ষ্ট 1 জানুৱাৰী, সেকেন্ডটো দিছে 12 ফেব্ৰুৱাৰী, থাৰ্ডটো দিছে 5 জুন, ফোর্থটো দিছে 22 জুলাই। ইয়াৰে ৰাইট এনসাৰটো হ'ব 22 জুলাই। অৰ্থাৎ 22 জুলাইত বছৰটোৰ মানে সূৰ্য পৃথিৱীৰ সবাতোতকৈ ওচৰ স্থান লয়। 50 নম্বৰটো দিছে, সূৰ্যৰ পোহৰ পৃথিৱীত আহি পাওঁতে লগা সময় হ'ল। অপশ্যন কেইটা দিছে, ফাৰ্ষ্ট 1 মিনিট, সেকেন্ডটো দিছে 4 মিনিট, থাৰ্ডটো দিছে 8 মিনিট, ফোর্থটো দিছে 10 মিনিট। ইয়াৰে ৰাইট এনসাৰটো হ'ব গ, 8 মিনিট। অৰ্থাৎ সূৰ্যৰ পোহৰ পৃথিৱীত আহি পাওঁতে 8 মিনিট সময় লাগে। 51 নম্বৰটো দিছে, বিশ্বৰ জৈৱ বৈচিত্ৰ্যত ভাৰতৰ স্থান কিমান। ফাৰ্ষ্ট অপশ্যনটো দিছে প্ৰথম, সেকেন্ড অপশ্যনটো দিছে তৃতীয়, থাৰ্ড অপশ্যনটো দিছে পঞ্চম, লাষ্ট অপশ্যনটো দিছে ষষ্ঠ। ইয়াৰ ৰাইট এনসাৰটো হ'ব খ, ষষ্ঠ। অৰ্থাৎ পৃথিৱীৰ জৈৱ বৈচিত্ৰ্য ভাৰতৰ স্থান ষষ্ঠ।
52 নাম্বাৰটো দিছে কোন চনত জ্যোতিৰ্বিজ্ঞানীসকলে ঘোষণা কৰিছিল যে প্লুটো সৌৰজগতৰ গ্ৰহ নহয় বুলি হয় কেইদিনমান আগতে প্লুটোটো সৌৰজগতৰ গ্ৰহ নহয় বুলি ডিক্লেয়াৰ কৰিছিল আকৌ কেইদিনমান আগতে প্লুটোটো আকৌ সৌৰজগতৰ গ্ৰহ হয় বুলি ডিক্লেয়াৰ কৰিছে এটো কি চনত ডিক্লেয়াৰ কৰিছিল বাৰু চাও 2001 ফাৰ্স্ট পিছত দিছে 2004 চনত সেকেন্ড থাৰ্ডটো দিছে 2006 চনত ফোৰটো দিছে 2010 ইয়াৰে ৰাইট আনসাৰটো হ'ব খ 2004 চনত মানে গ্ৰহ নহয় বুলি কৈছে কিন্তু এতিয়া আকৌ গ্ৰহ হয় বুলি কৈছে নিম্নতকৈ কোনটো গ্যাস এসিড বৰষুণৰ বাবে দায়ী অপচন কেইটা দিছে ফাৰ্স্ট কাৰ্বন মনোক্সাইড সেকেন্ডটো দিছে কাৰ্বন ডাই অক্সাইড থাৰ্ডটো দিছে সালফাৰ ডাই অক্সাইড ফোৰটো দিছে অক্সিজেন ইয়াৰ ৰাইট আনসাৰটো হ'ব গ সালফাৰ ডাই অক্সাইড অৰ্থাৎ সালফাৰ ডাই অক্সাইড এসিড বৰষুণৰ বাবে দায়ী ইয়াৰে দিছে 54 নাম্বাৰ এসিড বৰষুণৰ বাবে হোৱা বেমাৰ বিধৰ নাম কি ফাৰ্স্ট অপচন দিছে মাৰ্বল ক্যান্সাৰ সেকেন্ড অপচন দিছে মাৰ্বল জ্বৰ থাৰ্ড অপচন দিছে চৰ্ম ক্যান্সাৰ ফোৰ্থ অপচন দিছে মাৰ্বল কফ ইয়াৰ ৰাইট আনসাৰটো হ'ব মাৰ্বল ক্যান্সাৰ এসিড বৰষুণৰ বাবে হোৱা বেমাৰ এই বেমাৰৰ কাৰণে আমাৰ যেটো মানে ভাৰতৰ যেটো সৌন্দৰ্য তাজমহল যে ক্ষয় বেমাৰ বিধে হৈছে এটো মেইন এসিড বৰষুণৰ কাৰণে হয় এটো মাৰ্বল ক্যান্সাৰ 55 নম্বৰটো হৈছে ভাৰতৰ বন্যপ্ৰাণী সপ্তাহ কোন সপ্তাহত পালিত হয় অপচন কেইটা দিছে ফাৰ্স্ট জানুৱাৰীৰ প্ৰথম সপ্তাহ সেকেন্ডটো দিছে ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহ থাৰ্ডটো দিছে মাৰ্চৰ প্ৰথম সপ্তাহ ফোৰটো দিছে অক্টোবৰৰ প্ৰথম সপ্তাহ ইয়াৰ ৰাইট আনসাৰটো হ'ব অক্টোবৰৰ প্ৰথম সপ্তাহ অৰ্থাৎ অক্টোবৰৰ প্ৰথম সপ্তাহত ভাৰতত বন্যপ্ৰাণী সপ্তাহ পালিত হয় 56 নাম্বাৰটো দিছে যে 1960 চনৰ পিছৰ পৰা বায়ুমণ্ডল বৃদ্ধি পোৱা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বছৰি অপচন কেইটা দিছে ফাৰ্স্ট 14% সেকেন্ড দিছে 20% থাৰ্ড দিছে 22% ফোৰ্থ দিছে 25% ইয়াৰ ৰাইট আনসাৰটো হ'ব ক 14% নিম্নোক্ত কোনবিধ গ্যাস বায়ুমণ্ডলৰ স্বাভাৱিক উপাদান নহয় এনসাৰ কেইটা অপচন কেইটা দিছে ফাৰ্স্ট অক্সিজেন সেকেন্ডটো দিছে কাৰ্বন ডাই অক্সাইড থাৰ্ডটো দিছে হাইড্ৰোজেন ফোৰটো দিছে সালফাৰ ডাই অক্সাইড ইয়াৰ ৰাইট আনসাৰটো হ'ব সালফাৰ ডাই অক্সাইড অৰ্থাৎ সালফাৰ ডাই অক্সাইড বায়ুমণ্ডলৰ স্বাভাৱিক উপাদান নহয় 58 নাম্বাৰটো দিছে ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান ফাৰ্স্ট দিছে কাজিৰঙা সেকেন্ড অপচন দিছে কৰবেট থাৰ্ডটো দিছে ওৰাং আৰু ফোৰটো দিছে মানাস ইয়াৰ ৰাইট আনসাৰটো হ'ব কম কৰবেট জিম কৰবেট এটো গুজৰাটত অৱস্থিত হয় এটো ফাৰ্স্ট ইণ্ডিয়াৰ মানে ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যান 459 চনত আছে পক্ষী বিশেষজ্ঞ এগৰাকী কি হিচাপে জনা যায় ফাৰ্স্ট অপচন আছে অৰ্নিথোলজিষ্ট বাৰ্ডোলজিষ্ট এভিওলজিষ্ট ইকোলজিষ্ট ইয়াৰ ৰাইট আনসাৰটো হ'ব ক অৰ্নিথোলজিষ্ট পক্ষী বিশেষজ্ঞ 60 নম্বৰটো আছে পৰীক্ষাবিদ সেলিম আলীৰ আত্মজীৱনীখনৰ নাম কি অপচন কেইটা দিছে ফাৰ্স্ট দি ফল অফ এ স্পেৰো সেকেন্ডটো দিছে মাই এক্সপেৰিমেন্টেল উইথ বাৰ্ডছ সেকেন্ড দিছে বাৰ্ড এণ্ড মি থাৰ্ডটো দিছে আই এম এ বাৰ্ড ৰাইট আনসাৰটো হ'ব ক দি ফল অফ এ স্পেৰো নম্বৰটো দিছে যে এছিয়া বিশ্বৰ বৃহত্তম মহাদেশ কোনটো দৃষ্টিৰ কোণৰ পৰা ফাৰ্স্ট অপচন দিছে এলেকা সেকেন্ড অপচনটো দিছে এলেকা আৰু জনসংখ্যা থাৰ্ড দিছে কেৱল জনসংখ্যা আৰু ফোৰ্থ দিছে এটা নহয় ৰাইট আনসাৰটো হ'ব ক এলেকা আৰু জনসংখ্যাৰ ফালৰ দৃষ্টিফালৰ পৰা এছিয়া পৃথিৱীৰ বৃহত্তম মহাদেশ 62 নম্বৰটো দিছে বিশ্বৰ সৰ্ববৃহৎ ভূগৰ্ভস্থল জলস্থৰ কোন মহাদেশত আছে অপচন দিছে ফাৰ্স্ট আমেৰিকা সেকেন্ড অপচন দিছে ইউৰোপ থাৰ্ড অপচন দিছে আফ্ৰিকা ফোৰ্থ অপচন দিছে অস্ট্ৰেলিয়া ৰাইট আনসাৰটো হ'ব অস্ট্ৰেলিয়া মানে অস্ট্ৰেলিয়া পৃথিৱীৰ সৰ্ববৃহৎ ভূগৰ্ভস্থ জলস্থৰ অস্ট্ৰেলিয়া মহাদেশত আছে ইয়াত দিছে মানুহ এবিধ তৃণভোজী মাংসভোজী মৃতভোজী সৰ্বভক্ষী সবে জানে 64 নম্বৰটো দিছে যে তেহেৰি বান্ধ এলেকাত চিপকো আন্দোলন ঘোষণা কৰা নেতাগৰাকী কোন অপচন কেইটা দিছে যে
ফার্স্ট সুন্দরলাল বহুগুণা, সেকেন্ড অপশন মেধা পাটেকর, থার্ড অপশন মমতা ব্যানার্জি, ফোর্থ অপশন অরুন্ধতী রয়। রাইট অপশনটো হব সুন্দরলাল বহুগুণা, অর্থাৎ সুন্দরলাল বহুগুণা চিপকো আন্দোলনৰ সূচনা কৰা নেতা। 65 নম্বৰটো দিছে যে নৰ্মদা বচাও আন্দোলন কোনে আৰম্ভ কৰিছিল। ফাৰ্ষ্ট অপশন দিছে সুন্দৰলাল বহুগুণা, সেকেন্ড অপশন দিছে মেধা পাটেকাৰ, থাৰ্ড অপশন দিছে APJ আব্দুল কালাম, ফোর্থ অপশন দিছে নৰেন্দ্ৰ মোদী। রাইট এনসারটো হব খ মেধা পাটেকাৰ, অর্থাৎ মেধা পাটেকাৰ নৰ্মদা বচাও আন্দোলন আৰম্ভ কৰিছিল। বিজুলী ঢেৰেকনিৰ সময়ত অক্সিজেনৰ পৰা উৎপন্ন হোৱা গেছবিধৰ নাম। ফাৰ্ষ্ট অপশন কাৰ্বন ডাই অক্সাইড, সেকেন্ড অপশন সালফাৰ ডাই অক্সাইড, থাৰ্ড অপশন ওজন, ফোর্থ অপশন নাইট্রাছ অক্সাইড। রাইট এনসারটো হব ওজন, অর্থাৎ ওজন গেছ বিজুলী ঢেৰেকনিৰ সময়ত অক্সিজেনৰ পৰা উৎপন্ন হোৱা গেছ। 67 নাম্বাৰটো দিছে যে ফটোকেমিকেল স্মাগ, অৰ্থাৎ আলোক ৰাসায়নিক ধুঁৱলী কি। অপশন কেইটা দিছে যে আকাশত ধূলি আৰু ধোঁৱাৰ মিশ্ৰণ, সেকেন্ড অপশনটো দিছে ধূলি, ধোঁৱা, ৰাসায়নিক বাষ্প, পেৰক্সি এচিটাইল ডিহাইড আৰু অজনৰ মিশ্ৰণ। গ অপশনটো দিছে সূৰ্যৰ তাপ, অতি বেগুনীয়া ৰশ্মিৰ প্ৰভাৱত হোৱা বিক্ৰিয়াত মিশ্ৰণ ঘটা ধূলি, ধোঁৱা, ৰাসায়নিক বাষ্প, পেৰক্সি এচিটাইল ডিহাইড আৰু অজন। ফোর্থ অপশনটো দিছে ধূলি, ধোঁৱা আৰু ৰাসায়নিক বাষ্পৰ মিশ্ৰণ। ফটোকেমিকেল স্মাগ, অৰ্থাৎ আলোক ৰাসায়নিক ধূলি কি। ইয়াৰ ৰাইট এনসারটো হ'ব গ, অৰ্থাৎ সূৰ্যৰ তাপ আৰু অতি বেগুনীয়া ৰশ্মিৰ প্ৰভাৱত হোৱা বিক্ৰিয়াত মিশ্ৰণ ঘটা ধূলি, ধোঁৱা, ৰাসায়নিক বাষ্প, পেৰক্সি এচিটাইল ডিহাইড আৰু অজন, এইকেইটাৰ মিশ্ৰণৰ ফলত ফটোকেমিকেল স্মাগ, অৰ্থাৎ আলোক ৰাসায়নিক ধুঁৱলী সৃষ্টি হয়। গতিকে ফ্ৰেণ্ডছ, ভিডিওটো ইমানতে সামৰিলো। আশা কৰোঁ ভিডিওটো চাই আপোনালোকে ভাল পাইছে। যদি ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।